অ' পেটুলি নবৌ, পাঠান চাই কেনেকুৱা লাগিল? মজা মানে বহুত মজা লাগিলে। বিশাল তোমাৰ কেনেকুৱা লাগিলে চাই? আমাৰ মজা লাগিলে। পেটুলি তুমি দেখোন প্ৰথমতে কওঁতে নাচাওঁ বুলিয়ে কৈছিলা। বাবুক লৈ ক'ৰপৰা যাম অমুক তমুক কৈছিলা, এতিয়া দেখোন নিজে কৈছা মজা লাগিছে বুলি। মই কিবা এখন ভাল হ'ব বুলি ভবা নাছিলো নহয়, সেইকাৰণেহে চাবলৈ আহিব বৰ ইচ্ছা কৰা নাছিলো। আৰু লগত বাবু আছে, বাবুৱে আমনি কৰিব, বহিবলৈ নিদিব শান্তিৰে, সেই বুলি ভাবিছিলো। সেইকাৰণে কৈছিলো নাহো বুলি। আগত জনা হ'লে একেলগে চিট ল'ব পাৰিলো হয়, ভাল লাগিলে হয় বেছি। আপোনালোকে আহিব বুলি আমি নাজানো নহয়। আগত অহা ভাৱটো নাছিলে যে, নাহোকে তাৰপিছতহে টিকেটটো কাটিবলৈ আহিলে, গুচি আহিলো আৰু একেবাৰে। পেটুলি আণ্টি, বাবুটোক অকণমান চুই চাওঁ নেকি? বাবু, তুমি সোনকালে সোনকালে ডাঙৰ হৈ যোৱা, তেতিয়াহে তোমাৰ লগত আমি খেলিব পাৰিম, আমাৰ টিমত সোমাব পাৰিম তোমাক। জল্দি জল্দি হৰলিক্স খাই ডাঙৰ হৈ যোৱা। বাবু সোনকালে ডাঙৰ হ'ব আৰু তোমালোকৰ লগতে খেলিব দেই। এতিয়া আমি গৈ থাকোঁ নেকি? বিশাল, মিহিদা, আমি গৈ থাকোঁ। বাইদেউ, লিলি, আমি গৈ থাকোঁ। সন্ধিয়া হৈ গ'ল নহয়, বাবু শুবও সময় হৈছে। বাবু গাত আকৌ ঠাণ্ডা সোমালে দিগদাৰ হ'ব। স্কুটাৰত যোৱা কথা নহয় জানো? চাব আকৌ, ভালকে কাণ আৰু মুখখন ঢাকি ল'ব বাবু। লিলি, ঢাকিয়ে ল'ব লাগিব, সন্ধিয়া হৈ গ'ল নহয়, ঠাণ্ডা সোমাবগে। তেনেহ'লে আমি গৈ থাকোঁ। বিশাল, মিহিদা, গৈ থাকোঁ আমি। বাইদেউ, লিলি, যাওঁ, আপোনালোকে আহি থাকক। আমিও গৈ থকাই ভাল হ'ব। ব'লা বিশাল, ব'লক মিহিদা, বাইদেউ ব'লক। তাকেইতো, গৈ থকাই ভাল হ'ব। ব'লা ধুমডালিম গুটি, আহা। মিহিদা আহক। বাইদেউ, আৰু এবাৰ চাবলৈ আহিম দেই এনেকে। ইমান ভাল লাগিলে আজি চাই। আৰু এদিন আহিম এনেকে কেতিয়াবা আহিও ভাল লাগে নহয় চিনেমা চাই। বছৰটোতো চোৱা নহয়, এখন দুখনহে আৰু চাব লাগে। আপুনি যাওঁকে খুৰা, মই যাব পাৰিম আৰু এইখিনিৰ পৰা। কথা ক'ব নাহিবি কৰবি মৰমি ডাৰ্লিং। তোক মই এডোখৰতে এৰি থৈ নাযাওঁ, একেবাৰে ঘৰৰ চোতাললৈকে থৈ আহিমগে। ৰাতি কথা। যাওঁগে আপুনি, মই যাব পাৰিম। মোৰ কিবা এডোখৰ আহিবহে ভয় লাগে অকলে অকলে। পালোহিয়ে নহয়, সেইটো এইডোখৰ পৰা দেখিয়ে থাকি। মই যামগে, আপুনি যাওক। তই কি কথা ক'ব আহিছা? তোক চোতাললৈকে থৈ আহিম মই। এইডোখৰৰ পৰা অকলে এৰি থৈ নাযাওঁ তোক মই, ৰাতিখনৰ কথা। হ'ব যাওক, এইডোখৰ পৰা যাব পাৰিম বোলো। যাওক আপুনি, শুৱকগে, ৰাতি হৈছে। তোক মই চোতাললৈকে থৈহে আহিম, বুজিছ? যিমান ক'লেও তোক থৈ আহিম। যাব পাৰিম বুলি ক'লে আপুনি নুশুনে নি কাণেৰে? যাওক, মই যাওঁ এতিয়া। পিছে পিছে আহি থাকিব নালাগে, যাব পাৰিম মই। তোক মই ঘৰত থৈহে আহিম। তই মোক যিমান যি ক'লেও তোক মই এইডোখৰতে এৰি থৈ নাযাওঁ। ভয় লাগে নহয় ৰাতি বিয়লি কথা। টোপনিয়ে ধৰি গৈছে পাই। ঘৰত গৈ যে মই চিঠা কাপোৰ খুলিম আৰু বিচনাত পৰি দিম আৰু। ভাগৰ লাগি গৈছে দেই আজি। মা, আমি ঘৰ গৈ কেতিয়া পামনো? আৰু কিমান দূৰ আছে? মোৰ টোপনিয়ে ধৰিছে মা। আমি কেতিয়া গৈ পামনো ঘৰলৈ? 10-15 মিনিটৰ ভিতৰতে ঘৰ গৈ পাম ধুমডালিম গুটি। অকণমান সময় আছে আৰু, বেছি সময় নাই। কোনোবাই দেখোন গাড়ীখন ৰখাবলৈ কৈ আছে তোৰ পৰা। দেখিছে না হাতখনেৰে কেনেকৈ কৰিছে? বিশাল, ৰখালে ভাল হ'ব জানো ৰাতিখন? গাড়ী চাই ৰখাবও ভয় লাগে নহয় ৰাতিখন। বিশাল, পৰাপক্ষত নৰখাবাই। তাকেতো, গাড়ীখন নৰখকে চাইডেৰে যাব পাৰিম নে নাই তাকে চাইছোঁ ৰ'বা। লাহে লাহে গৈ আছোঁ, সেইকাৰণে স্পীড গ'লে উৰুৱাই নিব লাগিব নহয় সেইখিনি। ৰাস্তাটো আগুৰি ধৰিছে, গম পোৱা নাই লিলি? চোৱা আকৌ তুমি, আগফালে গোটেই ৰাস্তাটো আগুৰি ধৰিছে। এই থাৰখনটো কিনাৰে নিব পৰা যাবনে নেযাব? জেগা দেখোন একেবাৰে সৰু। মাজডোখৰ কিবা লগাই ৰাস্তাটো বন্ধ কৰি দিছে। এটা মানুহে হাতেৰে ৰখাবলৈ ইচাৰাও কৰি আছে। মিহিদা, কি কৰা যায়? কিনাৰেদি নিব পাৰিলে লৈ যাচোন বিশাল। নৰখাটোৱে ভাল হ'ব ৰাতিখন। কোন মানুহ কি কথা, তুমি চেষ্টা কৰাচোন কিনাৰেদি লৈ যাবলৈ। নাই, নোৱাৰিবা, নহ'ব বিশাল। ৰখিবই লাগিব গাড়ী, নহ'লে এইবোৰ উৰুৱাই নিব লাগিব মানুহৰ সৈতে। ৰখি দিয়াই ভাল হ'ব বিশাল। দৰ্জা
দরজাখন খালি নুখুলিবা গাড়ী ভিতৰৰ পৰা আমি কথা পাতো কিবা কয় তুমি গাড়ীখন ৰখোৱা কিনাৰেদি নিয়াটো সম্ভৱ নহ'ব তোমালোক সাৱধান থাকা কিন্তু দেই মই গাড়ীখন ৰখাম এতিয়া অ' পাপা ডাঙৰ পাপা তোমালোকে এনে চিন্তা কৰিছা ৰখোৱাচোন গাড়ীখন একো নহয় ঐ ল'ৰাহঁত ৰাস্তাটো ব্লক কেলৈ কৰিছ দাদা অকণমান সহায় কৰিব নেকি আমাৰ মানে গাড়ীখন ফচি গৈছে অকণমান ঠেলি দিব লাগিছিলে আপোনালোক গাড়ীত কেইজন আছে বিশাল নামি গ'লে ভাল হ'ব জানো গাড়ীৰ পৰা ভয়ো লাগে নহয় নামি নোযোৱাই ভাল হ'ব বিশাল অ' মিহিদা নামি নগ'লে আমি কেনেকৈ যাম ঘৰলৈ ৰাস্তাটো ব্লক কৰিছে নহয় উপায় নাই দিয়ক সহায় কৰি দিওঁ সিহঁতৰ গাড়ীখন ঠেলি দিলেহে ৰাস্তাটো ব্লক নহ'ব তেতিয়াহে আমি যাব পাৰিম ঘৰলৈ নহ'লে ইয়াতে ফচি থাকিব লাগিব আমি কি হ'ল দাদা আপোনালোকে গাড়ীত কেইজন আছে নক'লে যে যোৱা তুমি সহায় কৰিব নে আমাক মই বাৰু গাড়ীতে আছো ধুনুডালিম গুটি নামি নাযাবা কিন্তু ভয় লাগে ৰাতিৰ কথা অঁ গাড়ীত আমি আছোঁ কেইজনমান বাৰু হ'ব বাৰু মই ঠেলি দিব পাৰিম অকলে অ' মিহিদা বহক আপুনি নামি যাব নালাগে ময়ে যাওঁ ডাঙৰ পাপা এতিয়াই ফোন কৰিব লাগিব লিলি ককায়েকক মিহিদা আমাৰ ধুনডালিম গুটিকটো লৈ গ'লে এতিয়া যদি নজনাওঁ দাদাক তেনেহ'লে কিন্তু বৰ দিগদাৰ হ'ব সিহঁতে আমাৰ ধুনডালিম গুটিক নি যদি মাৰি পেলায় মোৰ কিন্তু বুকুখন কঁপি গৈছে মিহিদা অঁ মিহিদা আপুনি ঠিকেই কৈছে ফোনত কোৱাতকৈ আমি ডাইৰেক্ট ষ্টেচনলৈকে যাওঁগৈ দাদাৰ ওচৰত ৰ'বাচোন লিলি আমি কিবা এটা উপায় ওলাম এতিয়া লিলি ৰ'বা ধৈৰ্য ধৰাচোন আমি এতিয়া দাদাৰ ওচৰলৈকে যাওঁ ষ্টেচনলৈকে দাদাক ফোন নকৰোঁ দাদা ষ্টেচনত আছেই চাগে ছাৰ মই থানাত চব চম্ভালি ল'ম আপুনি অকণমান ঘৰত গৈ ৰেষ্ট লওকচোন এইকেইদিনটো আপুনি ৰেষ্ট লোৱাই নাই যাওক আজি মই আছোঁ তাকেহে ভাবিছোঁ বৰুৱা যাওঁনে নেযাওঁ ঘৰলৈ আকৌ যদি ঘৰত গৈ পোৱাৰ পিছত আহিবলগীয়া হয় কষ্টটো এনেহে যাব ইয়াতেই জিৰাওঁ নেকি তাতকৈ অ' ছাৰ আপুনি জিৰাওকচোন এইকেইদিন আপুনি অলপো ৰেষ্ট লোৱা নাই আজি মই থাকিম নহয় থানাত নাইট ডিউটি ময়ে কৰিম যদি কিবা বিশেষ আৰ্জেণ্ট নহয় আপোনাক নামাতো ময়ে চম্ভালি ল'ম যাওক আপুনি ছাৰ তুমি কৈছা যেতিয়া যাওঁ দিয়া মই ঘৰলৈ যদি কিবা আৰ্জেণ্ট হয় মোক কিন্তু ফোন কৰি দিবা দেই অ'কে ছাৰ বিশাল মিহিদা এই ৰাতিখন যে কিবা হ'ল নেকি অঁ দাদা আমাৰ লগত ডাঙৰ ঘটনা ঘটিলে ভণ্টি বাইদেউ মানে মই একো ধৰিব পৰা নাই কি হৈছে কোৱাচোন বিশাল ভালকৈ কোৱা দাদা
আমাৰ ধুনু ডালিম গুটিক গাড়ীত উঠাই লৈ গ'ল কোনো দুৰ্বৃত্তই। দাদা আমাৰ ধুনু ডালিম গুটি গাড়ীৰ পৰা টানি লৈ গ'ল মুখত এনেকে হাতখন দি হেঁচি আমি বচাব নোৱাৰিলো আমাৰ চকুৰ আগেদিয়ে লৈ গ'ল অ' মাই গড, মানে আমাৰ ধুনু ডালিম গুটি অপহৰণ হ'ল। বিশাল, কোৱাচোন প্ৰথমৰ পৰা কেনেকৈ কি হ'ল? আমি আহি আছিলোঁ পাঠান চাই। আহোঁতে ৰাস্তা ব্লক কৰি দিছিলে। হাতেৰে দিছিলে ইচাৰা গাড়ীখন ৰখাবলৈ। আমি ৰখালোঁ। তাৰপিছত ক'লে সিহঁতৰ বোলে গাড়ী ফচি গৈছে। 3টামান ল'ৰা আছিলে। মই গাড়ীৰ পৰা নামিলোঁ সহায় কৰিব কোৱাত। নামি দিয়াৰ লগে লগে সিহঁতে ধুনু ডালিম গুটিক টানি লৈ গুচি গ'ল আৰু মোক পিষ্টল দেখুৱাই মোৰ চকুৰ আগেদি সিহঁতক লৈ গ'ল।